হেৰি এইটো ডিছটো যে এইটো ডিছটো একেবাৰে 2 নম্বৰী ডিছ কিয় বুলি ক'লে এইটো ডিছত এইটোত পেপাৰটো নাই প্লাষ্টিকটো সেইটো কাৰণে এইটো ভাত খাওঁতে গৰম চব্জি বা যিকোনো বস্তু দিলে এই তেনেকুৱা কালাৰটো ওলায় এই তেনেকুৱা আৰু কি আমি খাইছিলোঁ অকণ খোৱাৰ পিছত গম পালোঁ কেছটো তেনেকুৱা আৰু এইটো এটা সেয়া এইটো ডিছৰ কালাৰ সেইটো কাৰণে আমাৰ অসমবাসী ৰাইজ সকলোৱে এই তেনেকুৱা ডিছটোত খাবলৈ নালাগে কিয় বুলি ক'লে এইটোত পেপাৰ প্লাষ্টিক নাথাকে মই আপোনালোকক সকলোকে আমাৰ অসমবাসী ৰাইজ সকলোকে জনালোঁ আমাৰ এইটো এটা সৰু প্ৰগ্ৰামত আমি সকলোৱে খাই আছিলোঁ কিন্তু গম পালোঁ যে বস্তুটো কালাৰ ওলায় সেইটো কাৰণে আমি সকলোৱে এইটো বস্তুটো পেলাই আমি সকলোৱে আমাৰ ৰেডিমেড ঘৰত থকা যোনটো থালা সেইটোতে আমি খাই আছোঁ আৰু চোৱাচোন এইটো থালটোত খাই আছোঁ এয়া চবেই মানে থালটোতহে খাই আছে মানে এইটো তেনেকুৱা আৰু কি মাংসৰ লগত খাই আছিলে কি কৰিম এনেকুৱা 2 নম্বৰী হৈ গ'ল আজিকালি দেখি পাইছে এইটো দেখি পাইছে এইটো পুৰা কালাৰ এইটো চোৱা এইটো আমি মাংসৰ লগত ভাত খাই আছিলোঁ এইটো মাংসটো এনেই জাহাতা মাংস নহয় এইটো অৰিজিনেল গাহৰি মাংসৰ লগত খাই আছিলোঁ এইটো কি কৰিম সেইটো কাৰণে এইটো ডিছটো যে আমাৰ অসমবাসী ৰাইজ সকলোৱে মানে এইটো ডিছটো কিনিবই নালাগে কিয় বুলি ক'লে 1 নম্বৰ একদম 2 নম্বৰী অৰিজিনেল 2 নম্বৰী মানে এইটোকে আপোনালোকৰ আমাৰ সকলো অসমবাসী ৰাইজ সকলোকে দেখাই দিলোঁ মই এইটো চোৱা কেনেকুৱা কালাৰ যিকোনো গৰম বস্তু দিলে তেনেকুৱা হৈ যায় মানে কালাৰটো এইটোৱে মানে